Hello students, আজিলৈ হৈছো HS second year half yearly examৰ educationৰ এখন question paper. এই question paper খন ধুবুৰী ডিস্ট্ৰিক্টৰ হয় আৰু ধুবুৰী ডিস্ট্ৰিক্টৰ district level internal examination committee প্ৰস্তুত কৰা question paper হয় যিসকলৰ এতিয়ালৈ half yearly exam হোৱা নাই নাইবা হ'বলৈ গৈ আছে তেওঁলোকক কিন্তু এইখন question paperে বহুখিনি সহায় কৰিব আজি আমি এই ভিডিওটোত গুটে কোৱেশ্চন পেপাৰখন আলোচনা কৰিম তাৰ আগতে যদি তোমালোকে প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা তোমালোকে চাব পাৰা ডিস্ট্ৰিক্ট লেভেল এক্সামিনেশন কমিটি ধুবুৰী ডিস্ট্ৰিক্ট আৰু ধুনিয়া এখন কোৱেশ্চন পেপাৰ যিখন কোৱেশ্চন পেপাৰ কিন্তু তোমালোকক বহুখিনি সহায় কৰিব তো তোমালোকে ধুনিয়াকে কোৱেশ্চন পেপাৰখন চাই যোৱা আৰু বুজি যোৱা তো 50 মাৰ্কস আছিল টোটাল তো প্ৰথমতে চোৱা 1 নম্বৰীয়া কোৱেশ্চন আছে 1 নম্বৰীয়া এ নম্বৰ কোৱেশ্চনটো আছে ফিল ইন দা ব্ল্যাঙ্কস খালি ঠাই পূৰ কৰা Learning is the modification of dash through experience. অভিজ্ঞতা যোগেদি dash সংশোধনে হৈছে শিক্ষণ তো এই কোৱেশ্চনটো বহুবাৰ এসএস ফাইনালতো ৰিপিট হৈছে তাৰ পিছত বি নম্বৰ কোৱেশ্চনটো আছিল New education policy approved in the parliament in dash নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি dash চনত সংসদত অনুমোদিত হৈছিল কোৱেশ্চন সি আছে Central government passed population policy in dash কেন্দ্ৰীয় চৰকাৰে জনসংখ্যাৰ নীতি দেশ চনত প্ৰৱৰ্তন কৰিছিল কোৱেশ্চন ডি টো হৈছে what do you understand about early childhood care and education আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা বুলিলে কি বুজা কোৱেশ্চন নম্বৰ ই টো হৈছে who formulated three major law of learning কোনে শিক্ষণৰ তিনিটা নীতিৰ কথা উল্লেখ কৰিছিল এটো কোনে হ'ব তাৰ পিছত কোৱেশ্চন নম্বৰ F2 হৈছে who said to have used the word value for the first time in 1880s 1880 চনত কোনে পোন প্ৰথমবাৰৰ বাবে মূল্যবোধ শব্দটো ব্যৱহাৰ কৰিছিল নেক্সট কোৱেশ্চনটো আছে কোৱেশ্চন নম্বৰ G in which year Assam Higher Secondary Education Council was established কোন চনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ প্ৰতিষ্ঠা হৈছিল তো এইগিটা আছিল এক নম্বৰীয়া কোৱেশ্চন তোমালোকে চাব পাৰা গুটেগিটা কোৱেশ্চন কিন্তু ভেৰি ইম্পৰ্টেন্ট আৰু গুটেবোৰ প্ৰশ্ন কিন্তু তোমালোকৰ আগৰ বছৰৰ এসএস ফাইনালত ৰিপিট হোৱা আৰু এই গুটেবোৰ প্ৰশ্ন অলৰেডি আমি ইয়াৰ উত্তৰবোৰ আলোচনা কৰি থৈ দিছো কমন কোৱেশ্চন আনসাৰ ভিডিও সিৰিজত তো তোমালোকৰ সেই সিৰিজ গিটাৰ ভিডিও লিংক ডেসক্ৰিপচনত থাকিব তোমালোকে সেই ভিডিও গিটা চাই লবা এতিয়া আমি নেক্সট আগবাহু কোৱেশ্চন নম্বৰ 2 লৈ তোমালোকে সকলোৱে কোৱেশ্চন তোমালোকে স্ক্ৰিনশ্বট লৈ লব পাৰিবা নাইবা তোমালোকে কোৱেশ্চনবোৰ লিখিও লব পাৰিবা 2 নম্বৰ কোৱেশ্চন আছে আনসাৰ দা ফলোইং কোৱেশ্চন আৰু ইয়াৰ প্ৰতিটো প্ৰশ্নৰ নম্বৰ হৈছে 2 নম্বৰীয়া ফাৰ্স্ট কোৱেশ্চনটো আছে ৰাইট টু অবজেক্টিভস অফ নবোদয়া বিদ্যালয়ৰ দুটা উদ্দেশ্য লিখা ইয়াৰ আগতেও মই যেতিয়া one shot video বনাইছিলো প্ৰতিটো চ্যাপ্টাৰৰ গুটে চ্যাপ্টাৰৰ ইম্পৰ্টেন্ট খিনি মই মাৰ্ক কৰি দেখাইছিলো তেতিয়াও মই তোমালোকক কৈছিলো যে নবোদয় বিদ্যালয়ৰ ওপৰত তোমালোকৰ প্ৰশ্ন প্ৰতিটো বছৰে আহে আৰু এই বছৰো আহিব আৰু তোমালোকৰ এই হাফ ইয়াৰলি এক্সামতো আহিব তো সেই one shot video গিটা যদি তোমালোকে চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে সেই one shot video গিটা চাই লবা সেই one shot video গিটা কিন্তু তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট ওকে নেক্সট কোৱেশ্চন নম্বৰ বি টো হৈছে ৰাইট টু পাৰ্টস অফ ল অফ exercise অনুশীলনৰ নীতিৰ ভাগ দুটা উল্লেখ কৰা কোৱেশ্চন নম্বৰ সি টো হৈছে mention to characteristics of population education জনসংখ্যা শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা কোৱেশ্চন নম্বৰ ডি টো হৈছে write to difference between normal education and non formal education formal education and non formal education so অসমীয়াত ক'বলৈ গলে আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজত থকা দুটা পাৰ্থক্য লিখা তোমালোকৰ অগতানুগতিক শিক্ষাৰ চ্যাপ্টাৰটো ষ্টাৰ্টিংয়ে হৈছিল আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ পাৰ্থক্যটি তো এই কোৱেশ্চনটো কিন্তু এসএস ফাইনালত বাৰে ৰিপিট হৈ থাকে আৰু বহুবাৰ ৰিপিট হৈছে আটাইতকৈ বেছি যদি কোৱেশ্চন আহে এই কোৱেশ্চনটো দেখা যায় তোমালোকৰ লং কোৱেশ্চন মানে 5 নম্বৰীয়া বা 6 নম্বৰীয়া প্ৰশ্নতে কিন্তু এই কোৱেশ্চনটো দেখা যায় তো তোমালোকে সকলোৱে কিন্তু ডিফাৰেন্সটো জানিব লাগিব ফৰ্মেল এডুকেশ্যন এণ্ড নন ফৰ্মেল এডুকেশ্যন আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ পাৰ্থক্য নেক্সট কোৱেশ্চন নম্বৰ ই টো হৈছে ডিফাইন দা কনসেপ্ট অফ ওমেন এম্পাৱাৰমেন্ট মহিলা সবলীকৰণৰ ধাৰণাটো ব্যাখ্যা কৰা এই কোৱেশ্চনটো তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চন নম্বৰ F2 হৈছে ৰাইট টু মেৰিটস অফ কৰেসপন্ডেন্স এডুকেশনস পত্ৰ বা ডাকযোগে শিক্ষাৰ দুটা সুবিধা উল্লেখ কৰা কোৱেশ্চন জি টো হৈছে ৰাইট টু অবজেক্টিভস অফ
নন ফৰ্মেল এডুকেশ্যন অগতানুগতিক শিক্ষাৰ দুটা উদ্দেশ্য লিখা তো এইখিনিলৈ আছিল তোমালোকৰ 2 নম্বৰীয়া প্ৰশ্নবোৰ তো তোমালোকে চাব পাৰা গোটেইবোৰ প্ৰশ্ন কিন্তু প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন পেপাৰৰ পৰাই তোমালোকক দিয়া হৈছে আৰু গোটেইবোৰ প্ৰশ্ন কিন্তু বাৰে বাৰে ৰিপিট হৈ থকা ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় নেক্সট এতিয়া আমি আগবাঢ়ো 3 নম্বৰ কোৱেশ্চন লৈ আৰু 3 নম্বৰ কোৱেশ্চনৰ যিমানবোৰ প্ৰশ্ন আছে সেই গোটেইবোৰ প্ৰশ্ন কিন্তু 4 নম্বৰীয়া প্ৰশ্ন তো তোমালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা নাইবা তোমালোকে লিখিও ল'ব পাৰা Question A to আছে Write for power and functions of Secondary Education Board of Assam. অসমৰ মাধ্যমিক শিক্ষা বোৰ্ডৰ 4টা ক্ষমতা আৰু কাৰ্য উল্লেখ কৰা Next question B to আছে Write for characteristics of Open University. মুক্ত বিশ্ববিদ্যালয়ৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা তো ওপেন ইউনিভাৰ্সিটি তোমালোকক কৈ দি ওপেন ইউনিভাৰ্সিটিৰ ওপৰত তোমালোকৰ 2 নম্বৰীয়া হক নাইবা 4 নম্বৰীয়া হক তোমালোকৰ প্ৰশ্ন প্ৰতিটো বছৰ কিন্তু আহিব তো ওপেন ইউনিভাৰ্সিটি কি হয় ইয়াৰ ক্যাৰেক্টাৰিষ্টিক্স ইয়াৰ সুবিধা অসুবিধা গোটেইবোৰ কিন্তু তোমালোকে চাব লাগিব নেক্সট কোৱেশ্চন নম্বৰ C2 হৈছে ডিসকাস দা 4 প্ৰিন্সিপল অফ এনভাইৰনমেন্টাল এডুকেশ্যন পৰিৱেশ শিক্ষাৰ 4টা নীতি আলোচনা কৰা তো বৰ্তমান সময়ত কিন্তু environment word to বহু কেটা এক্সামতে ৰিপিট হৈ থাকে because environment related যিমানবোৰ questions থাকে সেইবোৰ এক্সামত অহা দেখাই যায় because বৰ্তমান সময়ত environmental problem to এটা ডাঙৰ problem হৈ গৈছে তো environmental education আমাৰ কাৰণে অতিকৈ ইম্পৰ্টেন্ট তো environmental education related প্ৰশ্নবোৰ তোমালোকৰ এবাৰ SS final 2026 ৰ কাৰণে কিন্তু very very important next question number D to চোৱা write for defects of secondary education system of India as pointed out by Secondary Education Commission. এই কোৱেশ্চনটো very very important question হয় বেছিভাগ কিন্তু এই প্ৰশ্নটো দীঘলীয়া প্ৰশ্ন মানে 6 নম্বৰৰ কোৱেশ্চনৰ কাৰণে কোৱেশ্চনত অহা দেখা যায় মাধ্যমিক শিক্ষা আয়োগে আঙুলিয়াই দিয়া ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষা ব্যৱস্থা 4টা আখুৱা আলোচনা কৰা কোৱেশ্চন নম্বৰ E2 হৈছে write 4 points which may clearly show the importance of physical education শাৰীৰিক শিক্ষাৰ 4টা দিশ উল্লেখ কৰা যাতে শাৰীৰিক শিক্ষাৰ গুৰুত্বৰ বিষয়ে অৱগত হোৱা সহায় কৰে কোৱেশ্চন নম্বৰ F2 হৈছে write for characteristics of insightful learning অন্তৰ্দৰ্শন শিক্ষাৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা তো এইখিনিলৈ আছিল তোমালোকৰ 3 নম্বৰ কোৱেশ্চন মানে 4 নম্বৰীয়া প্ৰশ্নবোৰ অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন হয় এতিয়া নেক্সট আমাৰ 4 নম্বৰ কোৱেশ্চনটো আছে চোৱা হোৱাট ইজ লাৰ্নিং তো তোমালোকে সকলোৱে চাগে জানাই হোৱাট ইজ লাৰ্নিং আৰু এই কোৱেশ্চনটো কিন্তু তোমালোকৰ 1 নম্বৰৰ কাৰণে ইম্পৰ্টেন্ট হোৱাট ইজ লাৰ্নিং বা অসমীয়াত হলে শিক্ষণ কাক বোলে তাৰ লগতে এটা কোৱেশ্চন এড কৰি দিছে ৰাইট ফৰ ক্যাৰেক্টাৰিষ্টিক্স অফ লাৰ্নিং তো লাৰ্নিংৰ নাইবা শিক্ষণৰ 4টা বৈশিষ্ট্য আলোচনা কৰা 6 মাৰ্কৰ কাৰণে Next question number 5 to আছে discuss the suggestion forwarded by National Education Policy 1886 regarding secondary education মাধ্যমিক শিক্ষা সম্পৰ্কে 1986 চনত ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে আগবঢ়োৱা পৰামৰ্শসমূহ উল্লেখ কৰা তো কি পৰামৰ্শ আগবঢ়াইছিল সেই গুটে পৰামৰ্শসমূহ তোমালোকক লিখিব দিছে তাৰ লগতে সো অৰ নাইবাও দি আছে আৰু এটা কোৱেশ্চন দি আছে সেই কোৱেশ্চনটো আছে what is population education তো এই যোনটো what is population education বুলি কৈছে জনসংখ্যা শিক্ষা কাক বোলে এই প্ৰশ্নটো কিন্তু তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্নৰ কাৰণে তোমালোকৰ very very important তাৰ লগতে আৰু এটা কোৱেশ্চন এড কৰি দিছে how can the population education be importance in education institutions তো শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা কেনেদৰে প্ৰদান কৰিব পাৰি আলোচনা কৰা তো এইখিনিলৈ আছিল ধুবুৰী ডিস্ট্ৰিক্টৰ হৈ যায় এডুকেশনৰ কোৱেশ্চন পেপাৰটো কিন্তু অতিকৈ ধুনীয়া এটা কোৱেশ্চন পেপাৰ হয় কাৰণ তোমালোকে সকলোৱে দেখা পালা ডিস্ট্ৰিক্ট কৰ ফালৰ পৰা এই কোৱেশ্চন পেপাৰটো কটা হৈছে আৰু একেবাৰে ফাইনেল এক্সামৰ নিচিনা কোৱেশ্চন পেপাৰটো কটা হৈছে তো তোমালোকৰ প্ৰতিজনকে যিসকল এতিয়ালৈ হাফ ইয়াৰলি এক্সাম হোৱা নাই এডুকেশন সাবজেক্টটো সকলোকে কিন্তু এই কোৱেশ্চন পেপাৰটোৱে বহুখিনি সহায় কৰিব তো আশা কৰো তোমালোকে ভিডিওটো ভাল পালা যদি ভিডিওটো ভাল পাইছা তেতিয়াহলে লাইক এটা কৰি দিবা কমেন্ট এটা কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যদি কাৰোবাক এই কোৱেশ্চন পেপাৰখন লাগে তেতিয়াহলে ডেসক্ৰিপচনত মোৰ ইনষ্টাগ্ৰাম আইডিৰ লিংক আছে তোমালোকে সকলোৱে মোক কমেন্ট দিব মেছেজ দিব পাৰা মই তোমালোকক কোৱেশ্চন পেপাৰটো প্ৰভাইড কৰি দিম তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই